বিহু নাচত ৰজনজনাই উঠিল বাউখিয়াপাৰা। এজাক কণমানিৰ বিহু নাচে মুখৰিত কৰি তুলিলে বাউখিয়াপাৰা। নলবাৰীৰ বাউখিয়াপাৰাত বিহু নাচৰ কৰ্মশালাৰ সফল সামৰণি। নৃত্যমালা একাডেমীৰ বিহু কৰ্মশালাত বিহু নাচনীৰ উৎসৱ থপ। নলবাৰী চহৰৰ পৰা পশ্চিমে কিছু নীলগড় ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৰ বাউখিয়াপাৰা নৃত্যশিল্পী প্ৰণামী চৌধুৰীমালাৰ নৃত্যমালা একাডেমীৰ উদ্যোগত ২৫ মাৰ্চৰ পৰা আৰম্ভ হোৱা বিহু নাচৰ কৰ্মশালাৰ শনিবাৰে সফল সামৰণি পৰে। নৃত্যমালা একাডেমীৰ সমীপত অনুষ্ঠিত কৰ্মশালাত বিহু নাচৰ প্ৰশিক্ষণ দিয়ে বিশিষ্ট নৃত্যশিল্পী নিভামণি বৰুৱাৰ লগতে নৃত্যমালা একাডেমীৰ অধ্যক্ষা প্ৰণামী চৌধুৰীমালাই। কৰ্মশালাত ঢোলবাদনত সহায় কৰে ঢুলীয়া গীতেন বৈশ্য, দীপসাগৰ তালুকদাৰ, ধেমাজিৰ জিন্তু চুতীয়া আৰু প্ৰান্তিক ভৰদ্বাজে। শনিবাৰে সামৰণি পৰে বিহু নাচৰ কৰ্মশালাৰ। বিহু কৰ্মশালাৰ সামৰণি অনুষ্ঠানটো উদ্বোধন কৰে অসম টাইমৰ মুখ্য সম্পাদক এম মহিবুৰ ৰহমানে। যুৱ সমাজকৰ্মী সুকুমাৰ শৰ্মাই পৰিচালনা কৰা বিহু নাচৰ কৰ্মশালাৰ সামৰণি অনুষ্ঠানটোত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ডক্টৰ অমিয় শৰ্মা, বিশিষ্ট নৃত্যশিল্পী বৰ্ণালী মহন্ত, নিভাৰাণী বৰুৱা, দীপ্তি কলিতা, পৰিণীতা কাশ্যপ, জৰিমা বৰ্মন, পৰিস্মিতা দত্ত, বিশিষ্ট ঢোলবাদক শিল্পী হেমাংগ দত্ত, সমাজকৰ্মী পিয়াৰ আলী, গিৰীন্দ্ৰ ভাগৱতী, কবি অজিত মহন্ত, মানৱেন্দ্ৰ শৰ্মা, ৰবীন্দ্ৰ শৰ্মা, সাংস্কৃতিক কৰ্মী প্ৰণৱ কুমাৰ ডেকা, সংবাদ কৰ্মী চুনু সঞ্জয়, বঞ্জিত দাস, ননীগোপাল বৰ্মন, বাবন হালৈ, ৰাজু দাস আদি উপস্থিত থাকে। ধেমাজি নহয়, মই গুৱাহাটীৰ হয়। ধেমাজি মোৰ লগত বিহুৱা আছে, মোৰ লগত সংগত কৰিছে, খুব ভাল লাগিছে। মাত্ৰ মানে আপোনাৰ গাঁৱৰ যিটো পৰিৱেশ, সেই পৰিৱেশত মানে কেঁচা মাটিৰ গোন্ধ, সেই কেঁচা মাটিৰ গোন্ধত আমি পৰিৱেশ মানে আখৰা কৰিলো। খুব ভাল লাগিছে। বাউখিবাৰলৈ বহুত বহুত ধন্যবাদ। লগতে মালাবা নৃত্যমালা একাডেমীলৈ মোৰ ধন্যবাদ, মোক আমন্ত্ৰণ জনোৱাৰ বাবে। এই অকণমানিখিনিৰ লগত যি বিহুৰ 5 দিনৰ আৱাস হ'ল, সেই আৱাসটো পুনৰাই আকৌ চলাই যাবলৈ আমি অনুৰোধ জনাইছো মালাবালৈ। 2022 চনত আমি নৃত্যমালা একাডেমী প্ৰতিষ্ঠা কৰিছিলোঁ আৰু নৃত্যমালা একাডেমী ফালৰ পৰা বাউখিয়াপাৰাত পোনপ্ৰথমবাৰৰ বাবে এনেকৈ বিহু নৃত্যৰ কৰ্মশালা আমি 5 দিনলৈকে কৰিছোঁ আৰু আজি হ'ল অন্তিম দিন। আৰু মোৰ লগত অধ্যক্ষা মানে ইয়াত অধ্যক্ষা হিচাপে ইয়াত পৰিচালনা কৰিছে নৃত্যৰ নিভামণি বৰুৱা বাইদেউ। আজি 5 দিনত তেখেতে বহুত কষ্ট কৰি এইখিনি আগবঢ়াই নিছে, ল'ৰা ছোৱালীখিনিক এটা নতুন মানে সাজত সজাইছে বিহুটো, যিখিনি ধৰক গম পোৱা নাছিলে আগতে কেনেকৈ নাচিব লাগে। আৰু এয়া মোৰ বৰ্ণালী মহন্ত বাইদেউ, তেখেতো এটা সময়ত ভাল বিহুৱতী আছিলে, প্ৰাক্তন বিহুৱতী। গতিকে আজি বৰ ভাল লাগিছে। এইখিনি 50জনী ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে, 56 মান হৈছে। হয়, বাহিৰৰ পৰা আমাৰ বাইদেউ আহিছে, গুৱাহাটীৰ পৰা আহিছে আৰু ধেমাজিৰ পৰা আহিছে, বিহুৱাসকল আহিছে, জ্যেষ্ঠ বিহুৱা ধেমাজিৰ পৰা। নিমন্ত্ৰণ কৰা মোৰ গুৰু অজিত মহন্ত ডাঙৰীয়া, তাহাঁতৰ লগতে আমাৰ নিউজ ডেস্ক ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।